হাই ষ্টুডেণ্টছ, মই আজি তোমালোকৰ বাবে লৈ আহিছোঁ পৰিৱেশীয় নৈতিকতাৰ বিভিন্ন তত্ত্বসমূহ। এইটো আমাৰ ছেকেণ্ড চেপ্টাৰ স্কিল পেপাৰখনৰ অৰ্থাৎ এনভাইৰনমেণ্টেল এথিক্সৰ ছেকেণ্ড চেপ্টাৰটো পৰিৱেশীয় নৈতিকতাৰ বিভিন্ন তত্ত্ব। ইয়াত আমি পৰিৱেশীয় নৈতিকতাৰ তত্ত্ব বুলি কওঁতে পৰিৱেশৰ অন্তৰ্গত বিভিন্ন ভাগসমূহক বুজোৱা হৈছে। ইয়াত তিনিটা তত্ত্ব অৰ্থাৎ তিনিটা থিয়ৰী আছে আৰু সেই তত্ত্বকেইটাৰ জৰিয়তে পৰিৱেশীয় নৈতিকতাৰ আলোচনা কৰা হয়। সেই তত্ত্বকেইটা হৈছে প্ৰথমটো নৃকেন্দ্ৰিক বা মানৱকেন্দ্ৰিক নৈতিকতা, দ্বিতীয়টো পৰিস্থিতি কেন্দ্ৰিক নৈতিকতা আৰু জৈৱকেন্দ্ৰিক নৈতিকতা। ভিডিঅ'টোত আমি প্ৰথম তত্ত্বটো অৰ্থাৎ প্ৰথম থিয়ৰীটো আলোচনা কৰিম, বাকী দুটা পিছৰ ভিডিঅ'ত তোমালোকে পাবা। এতিয়া আহিছোঁ নৃকেন্দ্ৰিক নৈতিকতা বা মানৱকেন্দ্ৰিক নৈতিকতা, যাক ইংৰাজীত এন্থ্ৰপ'চেন বুলি কোৱা হয়। আৰু এই শব্দটো এন্থ্ৰ আৰু চেন এই দুটা শব্দৰ সৃষ্টি হৈছে, দুটা শব্দৰ পৰা উৎপত্তি হৈছে। প্ৰথমটোৰ অৰ্থ হৈছে মানৱ আৰু দ্বিতীয়টোৰ অৰ্থ হৈছে নতুন বা সম্প্ৰতি। নৃকেন্দ্ৰিক বা মানৱকেন্দ্ৰিক নৈতিকতাই মানুহৰ চিন্তাধাৰা আৰু কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। বহু বছৰ আগৰ পৰাই ভাৰতীয় দৰ্শনৰ, বিশেষকৈ বৌদ্ধ আৰু জৈন দৰ্শনেও জীৱক ৰক্ষণাবেক্ষণ তথা সংৰক্ষণ দিয়াৰ যি ভূমিকা উল্লেখ কৰিছে, সিও এই তত্ত্বটোৰ প্ৰতি থকা সচেতনতাকে বুজাইছিল। নৃকেন্দ্ৰিক নাইবা মানৱকেন্দ্ৰিক নৈতিকতানো কি? আমি সকলোৱে জানো পৃথিৱীৰ পৰিৱেশ হৈছে জীৱৰ উৎপত্তিস্থল আৰু বিচৰণ ভূমি। পৰিৱেশৰ সৃষ্টি জীৱ সৃষ্টি হোৱাৰ আগতেই হৈছে, মই আগৰ ভিডিঅ'টোতো উল্লেখ কৰিছোঁ। আৰু এই পৰিৱেশৰ সৃষ্টি হোৱাৰ বাবে পানী, মাটি আৰু বায়ুৰো সৃষ্টি হৈছে। যিবোৰ নোহোৱাকৈ জীৱ জীয়াই থাকিব নোৱাৰে। সেয়ে পৰিৱেশৰ প্ৰতি মানুহৰ যিটো দায়বদ্ধতা থাকে, তাকে সাধাৰণতে নৃকেন্দ্ৰিক বা মানৱকেন্দ্ৰিক নৈতিকতা বুলি কোৱা হয়। পৰিৱেশ সংৰক্ষণৰ মহান উদ্দেশ্য আগত ৰাখি কিছুমান নৃকেন্দ্ৰিক বা মানৱকেন্দ্ৰিক নৈতিকতাৰ নীতি মানি চলিব লাগে। সেই নীতিসমূহ মই একেবাৰে চমুকে ইয়াত উল্লেখ কৰিছোঁ। সেই নীতিকেইটা যদি আমি মানি চলোঁ, তেতিয়া বিশ্বজনীন অনুভৱ গঢ়ি তোলাত সকলোৰে বাবে সহায়ক হয়। প্ৰথমতে হৈছে অন্যান্য জীৱ জন্তুৰ অধিকাৰ খৰ্ব কৰি সিহঁতৰ বিলুপ্তি সাধন কৰাৰ অধিকাৰ আমাৰ হাতত নাই। দ্বিতীয়তে, আমাৰ খাদ্য বা আমাৰ বিভিন্ন প্ৰয়োজনীয় বস্তুৰ যোগান ধৰা উদ্ভিদ নাইবা প্ৰাণী জগতৰ প্ৰতি আমি শ্ৰদ্ধাশীল হোৱা উচিত। তৃতীয়তে, ভৱিষ্যত প্ৰজন্মৰ কথা আমি চিন্তা কৰিব লাগিব বা ভৱিষ্যত প্ৰজন্মৰ প্ৰতি আমি দায়বদ্ধ হ'ব লাগিব। কাৰণ ভৱিষ্যত প্ৰজন্মক এখন পৰিষ্কাৰ প্ৰদূষণবিহীন বা সুৰক্ষিত সমাজ বা পৰিৱেশ এটাত জীয়াই থকাৰ অধিকাৰ আমি খৰ্ব কৰিব নোৱাৰোঁ, বা সেয়া আমাৰ কোনো ধৰণৰ নৈতিকতাৰ ভিতৰত নপৰে। চতুৰ্থতে, ব্যক্তিগত লাভালাভৰ চিন্তা আমি পৰিহাৰ কৰিব লাগিব। প্ৰকৃতিৰ অনিষ্ট সাধনৰ জৰিয়তে আমি ব্যক্তিগত লাভালাভৰ কথা চিন্তা কৰিব নালাগে পাওঁ। কাৰণ কিয়, পৰিৱেশৰ প্ৰতি মানুহৰ যি ধৰণৰ চিন্তা বা মানুহে যি ধৰণে বনাঞ্চল ধ্বংস কৰিছে বা বনাঞ্চল ধ্বংসৰ ফলত বিভিন্ন জীৱ জন্তু কীট পতংগ আদিৰ বিলুপ্তি হৈছে, নাইবা আপুৰুগীয়া বিভিন্ন ধৰণৰ ঔষধজাতীয় গছ গছনি নিশ্চিহ্ন হৈছে। গতিকে এই ধৰণৰ চিন্তাই প্ৰধানতঃ দুৰ্বল মানৱকেন্দ্ৰিক নৈতিকতাৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰে। তাৰ প্ৰথমটো হৈছে আত্মকেন্দ্ৰিকতা। মানুহ সাধাৰণতে আত্মকেন্দ্ৰিক প্ৰকৃতিৰ, কাৰণ সকলোবোৰ নিজকেই লাগে। আনৰ কথা চিন্তা কৰা মানুহৰ আজিকালি হয়তো মানুহে বিবেকৰ অনুশীলন নকৰে সেই চিন্তাটোৰ প্ৰতি। গতিকে এই নীতি সম্পূৰ্ণৰূপে এতিয়া আহিছোঁ সবল মানৱকেন্দ্ৰিক নৈতিকতাৰ বৈশিষ্ট্য সম্পৰ্কত। মানুহবোৰে নৈতিক চিন্তাৰ কেন্দ্ৰত থাকে। অন্যান্য জীৱ জন্তুৰ তুলনাত মানুহবোৰ হৈছে উচ্চ। মানুহৰ বিষয়বস্তু অন্যান্য প্ৰাণীৰ তুলনাত অধিক। সবল মানৱকেন্দ্ৰিক নৈতিকতাৰ সমৰ্থন কৰিলে পৰিৱেশীয় নৈতিকতা ক'ৰবাতেই ৰৈ যায়। কাৰণ চিন্তা চৰ্চা কৰিব পৰা ক্ষমতাটো কেৱল মানুহৰ থাকে। পৃথিৱীত থকা বাহ্যিক পৰিৱেশৰ ওপৰত বিশেষ ধৰণৰ চিন্তা চৰ্চা আগতে হোৱা নাছিল। আজি সমগ্ৰ বিশ্বতে মানৱকেন্দ্ৰিক নৈতিকতাৰ ওপৰত এটা বহল দৃষ্টিত আলোচনা কৰা হৈছে। এই সবল মানৱকেন্দ্ৰিক নৈতিকতাৰ বৈশিষ্ট্যসমূহ হৈছে যে সকলো মানুহে আৱেগ অনুভূতি বৰ্জন কৰি
বিবেকৰ নিৰ্দেশত কৰ্তব্য কৰা উচিত। দাৰ্শনিক কাণ্টৰ মতে কেৱল কাম, ক্ৰোধ, লোভ, মোহ, অসৎ প্ৰবৃত্তিবিলাক দমন কৰিয়েই নহয়, আনকি স্নেহ, দয়া, মায়া আদি সৎ প্ৰবৃত্তিবোৰকো পৰিহাৰ কৰি কোনো কৰ্মফলৰ চিন্তা নকৰি নৈতিক নিয়ম অনুযায়ী যি কাম সম্পাদন কৰা হয়, নৈতিক বিচাৰত তেনে কৰ্মহে যথোচিত বুলিব পাৰি। মানৱকেন্দ্ৰিক নৈতিকতাৰ এটা অনুশীলনৰ দিশো আছে। কোনো তত্ত্বকে অনুশীলনৰ পৰা পৃথক কৰিব পৰা নাযায়। সৎ আচৰণ কাক বোলে সেইটো যদি আমি নাজানো, তেতিয়াহ'লে বাস্তৱ জগতত সৎ আচৰণ কেনেকৈ কৰা হয় বা অসৎ আচৰণৰ পৰা কিদৰে আঁতৰি থাকিব পাৰি সেইটো সম্ভৱ নহয়। কৰ্তব্যৰ বাবে কৰ্তব্য কৰাটো এটা নৈতিক ক্ৰিয়া। মানুহ পশুৰ দৰে আৱেগৰ বশৱৰ্তী নহয়। কৰ্মফল বা বিশেষ কোনো উদ্দেশ্যৰ কথা চিন্তা নকৰি কেৱল নৈতিক নিয়মৰ কথা মনত ৰাখি কৰ্তব্যৰ বাবে কৰ্তব্য কৰিব লাগে, আৰু ই এটা সবল বা মানৱকেন্দ্ৰিক নৈতিকতাৰ অন্যতম বৈশিষ্ট্য। ইয়াৰ উপৰিও যিটো কাৰ্যৰ জৰিয়তে যিটো বস্তু আহৰণ হ'ব, সেইটোৰ পৰা পোৱা সুখেই আমাৰ কৰ্তব্যবোৰৰ উদ্দেশ্য। মনোবৈজ্ঞানিক সুখবাদৰ মতে সুখেই মানুহৰ একমাত্ৰ বস্তু। মানুহ স্বভাৱতে সুখৰ সন্ধান কৰে আৰু আকাংক্ষা কৰে। প্ৰত্যেক ব্যক্তিয়ে তেওঁৰ ঐচ্ছিক কাৰ্যৰ পৰিণতিত সুখ বিচৰাটো স্বাভাৱিক, আৰু এই সুখৰ অনুভূতিৰ বাবে তেওঁৰ অন্তৰত যিকোনো কাৰ্য কৰাৰ আগতে সুখৰ অনুপ্ৰেৰণা বিৰাজ কৰি থাকে। ইয়াৰ উপৰিও মিলবেন আদি তৰ্কবিজ্ঞানীসকলৰ মতে সুখেই হৈছে প্ৰধান নৈতিক কাম। সকলো মানুহে সুখ বিচাৰে আৰু দুখৰ পৰা আঁতৰি থাকে। এইটো মানুহৰ স্বভাৱগত পদ্ধতি। সেই দিশৰ পৰা সেই কামেই ভাল বা শুদ্ধ যিয়ে সুখ দিয়ে, আৰু সেই কাম অশুদ্ধ যিয়ে দুখ দিয়ে। গতিকে সুখেই হৈছে প্ৰধান নৈতিক কাম। এনেধৰণৰ সুখবাদৰ ধাৰণাও সবল মানৱকেন্দ্ৰিক নৈতিকতাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এতিয়া এই দুয়োটাৰ মাজত, অৰ্থাৎ সবল মানৱকেন্দ্ৰিক নৈতিকতা আৰু দুৰ্বল মানৱকেন্দ্ৰিক নৈতিকতা, এই দুয়োটাৰ মাজত কিছুমান পাৰ্থক্য আৰু সম্পৰ্ক আছে। মই চমুকৈ এনেই কৈ দিছোঁ। সম্পৰ্কবোৰ হৈছে যে দুয়োটাই মানৱকেন্দ্ৰিক নৈতিকতাৰ দুটা অংশ। দুয়োটাতে পৃথিৱী গ্ৰন্থৰ অন্তৰ্গত বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। উভয়ে উভয়ৰ লগত পৰস্পৰ নিৰ্ভৰশীল। এই দুয়োটাতে বিশ্বজনীন অনুভৱ গঢ়ি উঠে। জনসংখ্যা বিস্ফোৰণত উভয়ৰ নৈতিকতাৰ বাবে ক্ষতিকাৰক। আৰু পাৰ্থক্যসমূহ হৈছে যে দুৰ্বল মানৱকেন্দ্ৰিক নৈতিকতা প্ৰকৃতিকেন্দ্ৰিক, য'ত সবল মানৱকেন্দ্ৰিক নৈতিকতা মানৱকেন্দ্ৰিক। দুৰ্বল মানৱকেন্দ্ৰিক নৈতিকতা সম্পূৰ্ণৰূপে নতুন বা সম্প্ৰতি, আৰু সবল নৈতিকতা হৈছে পুৰণি ধাৰণা। দুৰ্বল মানৱকেন্দ্ৰিক নৈতিকতা মানে পৰিৱেশীয় নৈতিকতাক সমৰ্থন কৰা বুজায়, আৰু সবল নৈতিকতাই মানুহৰ আচৰণক বুজায়। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই অলপ চমুকৈ এইটো ব্যাখ্যা কৰিলোঁ। তোমালোকে কিবা থাকিলে কমেণ্টত মোক জনাবা, আৰু মোৰ এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা, লাইক কৰিবা, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। পিছৰ ভিডিঅ'সমূহলৈ মই আকৌ আহিম। গতিকে আজিলৈ আহিছোঁ। ধন্যবাদ।